প্ৰিয় দৰ্শক, আজি আপোনালোকক ইনকিউজিটিভ ব্ৰেইন নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি এই ভিডিঅ'টিত চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে পঢ়িম। আমি সকলোৱে জানো যে টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আৰু প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ থাকে। ফাৰ্ষ্টটো হ'ল চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্স, আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। গতিকে আজি আমি প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগ চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে পঢ়িম। হোৱাট ইজ চিম্পল প্ৰেজেণ্ট টেন্স? চিম্পল প্ৰেজেণ্ট টেন্স মানে কি? ইট ইজ ফাৰ্ষ্ট পাৰ্ট অফ প্ৰেজেণ্ট টেন্স। এইটো প্ৰেজেণ্ট টেন্সৰ বা বৰ্তমান কালৰ প্ৰথমটি ভাগ। ইট ইজ অলছ' কল্ড প্ৰেজেণ্ট ইনডিফিনিট টেন্স। ইয়াক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলিও কোৱা হয়। It is used to depict an action that is habits. এইটো ব্যৱহাৰ কৰা হয় হেবিটক বৰ্ণনা কৰিবলৈ। হেবিট মানে আমি সকলোৱে জানো অভ্যাস। আনচেঞ্জিং চাৰ্কামষ্টেঞ্চেছ, আনচেঞ্জিং মানে যিটো কেতিয়াও পৰিৱৰ্তন নহয়, চাৰ্কামষ্টেঞ্চেছ মানে পৰিস্থিতি, কেতিয়াও পৰিৱৰ্তন নোহোৱা পৰিস্থিতিক বুজাবলৈ আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। জেনেৰেল ট্ৰুথ মানে যিবোৰ সাধাৰণতে সঁচা কথা হয়, সেইবোৰক ডেপিক্ট কৰিবলৈ বা বৰ্ণনা কৰিবলৈ আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। আৰু ফিক্স এৰেঞ্জমেণ্ট, যিবোৰ আগতীয়াকৈ ফিক্স হৈ আছে, সেই ঘটনা বা সেই কথাবোৰক বৰ্ণনা কৰিবলৈ চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰা হয়। গল্ডেন ৰুলছ অফ চিম্পল প্ৰেজেণ্ট টেন্স। চিম্পল প্ৰেজেণ্ট টেন্সৰ কিছুমান ৰুল, যাক আমি ফ'ল' কৰিলে আমাৰ বাবে চিম্পল প্ৰেজেণ্ট টেন্স অতি সহজ হৈ উঠিব। Number 1, one must use s/es or s/es at the end of the verb if it is singular except inu. One must use s or es. আমি s বা es ব্যৱহাৰ কৰিবই লাগিব at the end of the verb, ভাৰ্বৰ শেষত, if it is singular, যদি এইটো singular হয়। কিন্তু যদি inu হয়, তেতিয়া আমি s বা es ভাৰ্বৰ পিছত লগাবৰ কোনো প্ৰয়োজন নাই। ফৰ এক্সাম্পল, যেনে she goes to school, ইয়াত আমি গোৰ পিছত s বা es খুৱাইছোঁ, কাৰণ চিটো ছিংগুলাৰ হয়। she goes to school, তাই স্কুললৈ যায়। কিন্তু যদি ইয়াত I থাকে, তেতিয়া I goes to school নহ'ব, তেতিয়া আমি I go to school ব্যৱহাৰ কৰিব লাগিব। We have to say I go to school, আমি I go to school ক'ব লাগিব, না কি I goes to school। কাৰণ এইটো ইংৰাজী ব্যাকৰণৰ ৰুল, যদিও I এটা ছিংগুলাৰ, তেও আমি আইৰ পিছত s বা es ব্যৱহাৰ কৰিব নোৱাৰোঁ, আৰু তেনেদৰে ইউৰ পিছতো আমি s বা es ব্যৱহাৰ কৰিব নোৱাৰোঁ। যেনে ইউ প্লে ফুটবল, তুমি ফুটবল খেলা, ইয়াতো ইউৰ পিছত আমি s বা es ব্যৱহাৰ কৰা নাই। Number 2, no need to use s or es if it is plural. যদি প্লুৰেল হয়, তেতিয়া আমি s বা es ব্যৱহাৰ কৰিব নালাগে। যেনে we work in London, আমি লণ্ডনত কাম কৰোঁ, ইয়াত আমি we work, weৰ পিছত থকা ভাৰ্বৰ পিছত আমি s বা es যোগ কৰা নাই, কাৰণ we মানে হ'ল আমি, আৰু আমি এটা প্লুৰেল হয়। we work in London. ৰাম এণ্ড মোহন প্লে ক্ৰিকেট, ৰাম আৰু মোহন দুটা মানুহ, গতিকে দুজন ব্যক্তি হোৱাৰ বাবে এইটো প্লুৰেল হ'ল, মানে বহুবচন, সেইবাবে ইয়াৰ ভাৰ্বৰ পিছত s বা es যোগ কৰা নাই, আমি অকল ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰিছোঁ, ৰাম এণ্ড মোহন প্লে ক্ৰিকেট। Number 3, we must use first form of the verb. 3 নম্বৰ ৰুল মতে চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি সদায় প্ৰথম ৰূপটোহে ব্যৱহাৰ কৰিম। আমি সকলোৱে জানো ভাৰ্বৰ 3টা ৰূপ থাকে, go and gone,
ড্ৰিংক ড্ৰেংক ড্ৰাংক এইবোৰ গতিকে ইয়াত দিয়া আছে যে এনেকৈ আই গ' ইয়াত আমি আই ৱেণ্ট বা আই গন তেনেদৰে একো ব্যৱহাৰ নকৰোঁ আমি অকল প্ৰথম ফৰ্মটোহে ব্যৱহাৰ কৰিম আই গ' মই যাওঁ চি গ'জ তাই যায় ইয়াত এছ বা ইয়েছ খুৱাইছোঁ কাৰণ আমি ফাৰ্ষ্টত আমি পঢ়িছিলোঁ যে ছিংগুলাৰ হ'লে এছ বা ইয়েছ ব্যৱহাৰ কৰা হয় ভাৰ্বৰ পিছত দে গ' এইটো প্লুৰেল হোৱাৰ বাবে আমি এছ বা ইয়েছ যোগ নাই কৰা আমি ভাৰ্বৰ ফাৰ্ষ্ট ৰূপটো ব্যৱহাৰ কৰিছোঁ দে গ' মানে সিহঁতে যায় কিৱৰ্ডছ চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি প্ৰায় অলৱেজ অফটেন বা অফেন ইউজুৱেলি চামটাইমছ নেভাৰ এভৰিডে ডেইলি ইত্যাদি শব্দবোৰ পাওঁ কোনো এটা চেণ্টেন্সত অলৱেজ মানে চবেই জানো সদায় অফটেন মানে প্ৰায় ইউজুৱেলি মানেও প্ৰায়ে হয় চামটাইমছ মানে কেতিয়াবা নেভাৰ মানে কেতিয়াও নহয় এভৰিডে মানে সদায় ডেইলি মানেও সদায় গতিকে এই কিৱৰ্ড বা এই শব্দখিনি আমি পাওঁ চিম্পল প্ৰেজেণ্ট টেন্সত চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ আমি পঢ়িম এতিয়া ইউজেছ অফ চিম্পল প্ৰেজেণ্ট টেন্স ফৰ ৰিপিটেড একশ্যনছ ইন দ্য প্ৰেজেণ্ট টাইম পিৰিয়ড যিবোৰ কাম বাৰে বাৰে সংঘটিত হৈ আছে ঘটিত হৈ আছে সেইবোৰক বৰ্ণনা কৰিবলৈ আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ ফৰ ৰিপিটেড একশ্যনছ ইন দ্য প্ৰেজেণ্ট টাইম বৰ্তমান সময়ত ঘটি থকা বাৰম্বাৰ হোৱা কাৰ্যক বুজাবলৈ আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ যেনে I take the train to the office. মই অফিচ যাবলৈ ট্ৰেইন ব্যৱহাৰ কৰোঁ তেওঁ দেলহি যায় গতিকে সেই কামটো অকল এদিন হৈ পিনি ৰৈ যোৱা নাই ডেইলি হয় ৰিপিটেডলি হয় সেইবাবে ইয়াক আমি চিম্পল প্ৰেজেণ্ট টেন্সেৰে প্ৰকাশ কৰিব লাগিব I take the train to the office. Second, the train to Dibrugarh leaves every hour. ডিব্ৰুগড়লৈ যোৱা ট্ৰেইন প্ৰত্যেক ঘণ্টাত যায় ইয়াত দ্য ট্ৰেইন টু ডিব্ৰুগড় এইটো এটা ফ্ৰেজ হয় সেইকাৰণে ফ্ৰেজটো যিহেতু চেংগুলাৰ আমি সেইবাবে এছ বা ইয়েছ ইউজ কৰিছোঁ ভাৰ্বৰ পিছত দ্য ট্ৰেইন টু ডিব্ৰুগড় লিভছ এভৰি আৱাৰ আৰু এইটো ৰেপিটেড একশ্যন হয় ই অকল এবাৰ হৈ এদিন হৈ শেষ হৈ নাযায় বাৰে বাৰে হোৱাৰ বাবে আমি ইয়াক চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিম বা চিম্পল প্ৰেজেণ্ট টেন্সেহে এনে কাৰ্যক বৰ্ণনা কৰিব পাৰিব নাম্বাৰ 3 Meena sleeps 7 hours every night during the week. মীনাই প্ৰতি নিশা 7 ঘণ্টা শুৱে প্ৰতি সপ্তাহে গতিকে এইটো চেম ৰিপিটেড একশ্যনছ মীনাই সদায় শুৱে এই শুৱা কামটো অকল এদিন হৈ পিনে বন্ধ হৈ যোৱা নাই সেইবাবে আমি ইয়াক চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিম and I often go to cinema hall আৰু মই প্ৰায় চিনেমা হললৈ যাওঁ এই প্ৰায় যোৱা কামটো ৰিপিটেড হৈছে গতিকে ৰিপিটেড হোৱা কামটো চিম্পল প্ৰেজেণ্ট টেন্সত হ'ব ফৰ ফেক্টছ যদি আমি সঁচা কথাক ডেছক্ৰিপশ্যন কৰিব বিচাৰোঁ বা লিম কৰিব বিচাৰোঁ তেতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সহায় ল'ম যেনে উই কাম ফ্ৰম আছাম আমি অসমৰ পৰা আহোঁ ইয়াত যিহেতু উই আছে উই মানে প্লুৰেল সেইকাৰণে ভাৰ্বৰ পিছত এছ বা ইয়েছ ব্যৱহাৰ কৰা নাই উই কাম ফ্ৰম আছাম মানে আমি অসমৰ পৰা আহোঁ যতীন লিভছ ইন আছাম যতীনে অসমত থাকে যতীন যিহেতু ছিংগুলাৰ গতিকে ছিংগুলাৰ হোৱাৰ বাবে ভাৰ্বৰ পিছত এছ বা ইয়েছ ব্যৱহাৰ হৈছে যতীন লিভছ ইন আছাম যতীন অসমত থাকে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া লিভছ ইন দ্য ৰাষ্ট্ৰপতি ভৱন ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত থাকে গতিকে ইয়াত আমি এছ বা ইয়েছ যোগ কৰিছোঁ কাৰণ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়াটো হ'ল এটা ফ্ৰেজ সেইকাৰণে ফ্ৰেজ হোৱাৰ বাবে ছিংগুলাৰ ফ্ৰেজ হোৱাৰ বাবে আমি এছ বা ইয়েছৰ ব্যৱহাৰ কৰিছোঁ আৰু হেবিটছ মানে সকলো জানো য'ত আমি অভ্যাসবোৰ দৰ্শাওঁ
যেনে she gets up early every day. তাই সদায় ৰাতিপুৱা ৰাতিপুৱা দিয়া নাই, she gets up early every day. তাই সদায় সোনকালে উঠে। যিহেতু she টো ছিংগুলাৰ হ'ল, ছিংগুলাৰ হোৱাৰ বাবে ভাৰ্বৰ পিছত আমি s by s ইউজ কৰিছোঁ। she gets up early every day. তাই সদায় ৰাতিপুৱা সোনকালে উঠে। এইটো এটা অভ্যাস। গতিকে অভ্যাসগত কামক বুজাবলৈ আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। ছেকেণ্ড হ'ল জানমণি ব্ৰাছেছ হাৰ টিথ টুৱাইচ এ ডে। জানমণিয়ে দিনত দুবাৰ ব্ৰাছ কৰে। গতিকে দিনত দুবাৰ ব্ৰাছ কৰাটো তাইৰ অভ্যাস, এইটো হেবিট। তেনে কাৰ্যক আমি চিম্পল প্ৰেজেণ্ট টেন্সেৰে প্ৰকাশ কৰিম। ইয়াতো আমি একেই, যিহেতু জানমণি ছিংগুলাৰ, আমি ভাৰ্বৰ পিছত s by es ব্যৱহাৰ কৰিছোঁ। জানমণি ব্ৰাছেছ হাৰ টিথ টুৱাইচ এ ডে। আই ৰান ডেইলি, মই সদায় দৌৰোঁ। গতিকে মই কৈছিলোঁ আগতে, আইটো যিহেতু ছিংগুলাৰ আৰু ছিংগুলাৰ হ'লেও আই আৰু ইউক বাদ দি আই আৰু ইউৰ পিছত s by es ব্যৱহাৰ কৰা নহয়। ফ'ৰ থিংছ ডেট আৰ অলৱেজ অৰ জেনেৰেল ট্ৰু। আৰু আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ য'ত আমি কিছুমান কথা জেনেৰেলি সাধাৰণতে ট্ৰু বুলি ভাবোঁ আৰু প্ৰায় এইটো সত্যও থাকে। যেনে ইট ৰেইনছ এ লট ইন ছামাৰ, মানে গ্ৰীষ্মকালত বহুত বৰষুণ হয়। ইটটো যিহেতু ছিংগুলাৰ, সেইকাৰণে ভাৰ্বৰ পিছত s ইউজ কৰিছোঁ, s by es। ইট ৰেইনছ এ লট ইন ছামাৰ, মানে গ্ৰীষ্মকালত বহুত বৰষুণ হয়। আছামছ পিপুল স্পীক আছামিজ, অসমৰ মানুহে অসমীয়া পাতে। গতিকে ইয়াত আমি অসমৰ পিপুল কৈছোঁ, গতিকে এইটো প্লুৰেল হ'ব। সমগ্ৰ মানুহক সাঙুৰ খাই লৈছোঁ, সেইকাৰণে ইয়াত স্পীক ভাৰ্বটোত s by s যোগ নাই কৰা, কাৰণ এইটো প্লুৰেল হয়। দ্য আৰ্থ চাৰ্কলছ দ্য ছান, এই চেণ্টেন্সটিত দ্য আৰ্থ, যিহেতু আৰ্থ অকল এটাই আছে, সেইবাবে আৰ্থটো ছিংগুলাৰ হ'ব আৰু ভাৰ্বৰ পিছত s by s যোগ হ'ব। চাৰ্কল মানে আমি সকলোৱে জানো ঘূৰে, মুভ কৰে, গোল গোল ঘূৰে। চাৰ্কলছ দ্য ছান মানে সূৰ্যৰ চাৰিওফালে ঘূৰে। আৰু টু গিভ আৱাৰ অপিনিয়ন, আমাৰ নিজৰ অপিনিয়ন বা মন্তব্য দিবলৈ আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। যেনে আই লাইক আইচক্ৰীম, মই আইচক্ৰীম ভাল পাওঁ। ইয়াত সেইটো ছেম ইয়াতে খাটিব, আইৰ পিছত s by s নাখায়। আৰু আই হেট ৱাইন, মই সুৰা বেয়া পাওঁ। চি লাইকছ এপল, তাই আপেল ভাল পায়। টু টক এবাউট স্কেজুলছ মানে ধৰি লওক 10টা বজাত কিবা কাম আছে আৰু 12টা বজাত এটা প্ৰগ্ৰাম পাতিলোঁ, চব টাইম টেবুল বনালোঁ, গতিকে সেইটো এটা স্কেজুল। সেইবোৰক দৰ্শাবলৈও আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। যেনে দ্য শ্বপ অ'পেনছ এট 6 PM, সেই দোকানটো 6টা বজাত খোলে, ৰাতি 6টা বজাত, কাৰণ ইয়াতে 6 PM বুলি দিয়া আছে। দ্য শ্বপটো হ'ল ছিংগুলাৰ, সেইবাবে ভাৰ্বৰ পিছত s by s যোগ কৰিছোঁ। দ্য শ্বপ অ'পেনছ এট 6 PM, একেবাৰে সহজ। দ্য মিটিং বিগিনছ এট 8 AM, মিটিংটো ৰাতিপুৱা 8টাত আৰম্ভ হ'ব। ইয়াত ৰাতিপুৱা বুলি দিয়া নাই, কাৰণ আমি গম পাই গৈছোঁ AM লিখা আছে। দ্য মিটিং বিগিনছ এট 8 AM, মিটিংটো 8টা বজাত আৰম্ভ হ'ব। গতিকে এনে কাৰ্যক বা এনে ঘটনাক আমি দৰ্শাবলৈ, ডেপিক্ট কৰিবলৈ চিম্পল প্ৰেজেণ্ট টেন্সৰ সহায় লওঁ। তাৰপিছত আছে টু শ্ব' ভিভিড নেৰেটিভ এজ ছাবষ্টিটিউট ফৰ দ্য চিম্পল পাষ্ট। টু শ্ব' মানে দেখাবলৈ, ভিভিড মানে স্পষ্টকৈ যদি কিবা এটা বৰ্ণনা আমি দিব বিচাৰোঁ আৰু সেইটো আমি ছাবষ্টিটিউট হিচাপে কৰোঁ চিম্পল পাষ্টৰ। ছাবষ্টিটিউট মানে আমি সকলোৱে জানো পৰিৱৰ্তে। আৰু ইয়াত দিছে এক্সাম্পলটো, ইমিডিয়েটলি দ্য কিং হাৰিজ টু হিজ কেপিটেল, বা দ্য কিংছ
but the king fails to see the queen. Immediately, অতি সোনকালে the king ৰজাজনে হাৰিছ মানে খৰখেদাকৈ গৈছিলে to his capital তাৰ ৰাজধানীলে আৰু but the king fails to see the queen কিন্তু ৰজাজনে কুইনক চাবলৈ সমৰ্থ নহ'ল ৰাণীজনীক চাবলৈ সমৰ্থ নহ'ল তাৰপিছত আছে টু এক্সপ্ৰেছ কোটেশ্যন যদি আমি কিবা এটা কোটেশ্যন এক্সপ্ৰেছ কৰিব বিচাৰোঁ তেতিয়া আমি তেতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ যেনে জন কিটছে কৈছিল এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ গতিকে ইয়াত আমি জন কিটছৰ পিছত এছ বা ইয়েছ ব্যৱহাৰ কৰিছোঁ কাৰণ এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আমি এক্সপ্ৰেছ কৰিছোঁ তাৰপিছত আছে ইন এক্সক্লেমেটৰী চেণ্টেন্স বিগিনিং উইথ here and there to express what is actually taking place in the present যদি আমি কিবা এক্সক্লেমেটৰী চেণ্টেন্সক চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিব বিচাৰোঁ তেতিয়া আমি হেয়াৰ আৰু দেয়াৰৰ পিছত চিম্পল প্ৰেজেণ্ট টেন্সৰ ৰুলবোৰ আমি ব্যৱহাৰ কৰিব লাগিব যেনে হেয়াৰ কামছ দ্য বাছ এয়া বাছটো আহিলে গতিকে এইটো প্ৰেজেণ্টত হৈছে সেইটো কাৰণে আমি ইয়াক চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিছোঁ আৰু হেয়াৰৰ পিছত ভাৰ্ব আছে আৰু ভাৰ্বত আমি এছ বা ইয়েছ ব্যৱহাৰ কৰিছোঁ দেয়াৰ হি গ'জ মানে সেয়া সি গৈছে আৰু টু ইণ্ডিকেট এ ফিউচাৰ ইভেণ্ট ডেট ইজ পাৰ্ট অফ এ ফিক্সড প্ৰগ্ৰাম অন অৰ টাইম টেবল যদি আমি ভৱিষ্যত হ'ব লগা প্ৰগ্ৰাম বা টাইম টেবুলক যদি বৰ্ণনা বা ব্যক্ত কৰিব বিচাৰোঁ তেতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰিম যেনে দ্য বাছ লিভছ এট 5:30 AM বাছটো 5:30 বজাত মৰ্ণিং টাইমত যায় গতিকে এইটো এটা ফিউচাৰ ইভেণ্ট কিন্তু ইয়াত কি হৈছে আমি ফিক্স টাইম টেবুলতে দিয়া আছে যে 5:30 বজাত যায় আৰু সেইটো কাৰণে এনে কাৰ্যক বুজাবলৈ আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰিম তাৰপিছত যে দ্য এক্সাম ষ্টাৰ্টছ এট 11 AM পৰীক্ষাটো 11টা বজাৰ পৰা আৰম্ভ হ'ব গতিকে এইটো এটা কি টাইম টেবুল বনোৱা আছে ফিক্স স্কেজুল গতিকে ফিক্স স্কেজুলবোৰক লিম কৰিবলৈ পৰ্ট্ৰেল কৰিবলৈ আমি সদায় চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগিব আৰু আজিৰ ক্লাছ মানে ডেটছ ইট এণ্ড we will discuss more subjects in our coming videos for today that's all and thank you for watching bye bye